ছাত্ৰছাত্ৰীসকল তোমালোকৰ পৰীক্ষা নিশ্চয় ভালে হৈছে। মই এনচাৰ কিখন সোনকালে দিব বিচাৰিছিলোঁ, কিন্তু মই বিশেষ কাৰণত থকাৰ বাবে বিশেষ অসুবিধা হোৱাৰ কাৰণে তোমালোকক অলপ পলম হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। ছাত্ৰছাত্ৰীসকল নেক্সট যিবিলাক এক্সামৰ এনচাৰ কিখিনি সকলোতকৈ আগত দিব চেষ্টা কৰিম, তোমালোক হৈ যোৱাৰ পিছতে দিব চেষ্টা কৰিম। ছাত্ৰছাত্ৰীসকল মই এনচাৰখিনি কৈ দিছোঁ, তোমালোকে চাই যাবা কোনটো হৈছে, তোমালোকে নিজে গম পাবা। ছাত্ৰছাত্ৰীসকল মই সোনকালে কৈ দিম, তোমালোকে চাই যাবা কোনটো হৈছে, তোমালোকে নিজে গম পাবা। 1 নম্বৰ প্ৰশ্ন যদি চাওঁ তেনেহ'লে উত্তৰটো হ'ব B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰৰ C2 হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰৰ B2, 4 নম্বৰৰ D2, 5 নম্বৰৰ A2, তাৰপিছত যদি 6 নম্বৰ চাওঁ 6 নম্বৰৰ D2 হ'ব শুদ্ধ উত্তৰ। 7 নম্বৰৰ C2 হ'ব শুদ্ধ। 8 নম্বৰৰ শুদ্ধ হ'ব A2, 9 নম্বৰৰ A2, 10 নম্বৰৰ A2 হ'ব, 11 নম্বৰৰ D2, 12 নম্বৰৰ A2, 13 নম্বৰৰ A, 14ৰ B, 15ৰ A, 16ৰ C, 17ৰ C, 18ৰ D, 19ৰ A, 20ৰ D, 21ৰ D, 22 নম্বৰৰ A2 হ'ব, 23 নম্বৰ তাৰপিছত যদি অৰ আছে সেইটো B হ'ব, 23 নম্বৰৰ B2 হ'ব, 24 নম্বৰ চাওঁ যে A2 হ'ব শুদ্ধ, যিটো নাইবা বুলি আছে যদি তোমালোকে লিখিছা A2 হ'ব শুদ্ধ, 25 নম্বৰৰ A2, তাৰপিছত 26 নম্বৰৰ C2 হ'ব শুদ্ধ, 27 অৰ যদি আছে নাইবা তাতে D2 C2 হ'ব শুদ্ধ যিবিলাকে লিখিছা, 27 নম্বৰৰ B2 আৰু যিটো নাইবা যি আছে তাৰপিছৰ প্ৰশ্নটো B2 হ'ব শুদ্ধ, 28 নম্বৰৰ B2, 29 নম্বৰৰ শুদ্ধ উত্তৰটো চাওঁ D2 হ'ব, 30 নম্বৰৰ D2, 31 নম্বৰৰ D2, 32 নম্বৰৰ B, 33 C হ'ব, 34ৰ D হ'ব, 35ৰ A, 36ৰ D, 37ৰ A2 হ'ব শুদ্ধ, 38ৰ C হ'ব, 39ৰ B হ'ব, তাৰপিছত 40ৰ C হ'ব, তাৰপিছত যদি 41 নম্বৰ চাওঁ তেনেহ'লে B হ'ব। ছাত্ৰছাত্ৰীসকল মই সোনকালে কৈ দিছোঁ, তোমালোকে কেই নম্বৰ হৈছে তোমালোকে কমেণ্ট ছেকশ্যন জনাবা, আৰু বাকী যিকেইটা ছাবজেক্ট হ'ব বাকী আছে সেইবিলাকৰ এনচাৰ কি মই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ ভাইটি ভণ্টিসকল যদি আছে তেনেহ'লে এটা সুখবৰ দিব চেষ্টা কৰিছোঁ যে কি হয়, আমাৰ ক্লাছবিলাক এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন ক্লাছত মাত্ৰ 49 টকা, তথাপিতো তাতো অফাৰ থাকিব। তোমালোকে যিটো স্ক্ৰীণত দেখা পাইছা এই নাম্বাৰটো তোমালোকে SMS কৰা, আৰু SMS কৰি এই অফাৰটো তোমালোকে লোৱা আৰু ক্লাছটো কৰা, কাৰণ এতিয়াৰ পৰাই পঢ়িলেহে তোমালোকৰ ভাইটি ভণ্টিও মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিব পাৰিব, বা তোমালোকৰ 9ম শ্ৰেণী বা 10ম শ্ৰেণীত ভাল এটা ৰিজাল্ট কৰিব পাৰিব। ঠিক আছে, তেনেহ'লে তোমাৰ ভাইটি ভণ্টি আছে তোমালোকে SMS কৰা, তোমালোকে 49 টকাতে এই ভাইটি ভণ্টিয়ে টিউশ্যনৰ ব্যৱস্থা কৰিব পাৰে। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা।